জ্ঞানজ্যোতি সাকসেছ হ'বলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম বিগ বেং থিয়ৰীৰ বিভিন্ন এভিডেন্সেছ অৰ্থাৎ প্ৰমাণসমূহৰ বিষয়ে। যোৱা ভিডিঅ'টিত আমি ইতিমধ্যে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ বিষয়ে আলোচনা কৰিছিলোঁ এই বিগ বেং থিয়ৰীৰ সহায়তে, য'ত নেকি আমি বিগ বেং থিয়ৰীৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু লগতে থুলমূলকৈ আমি কস্মিক মাইক্ৰৱেভ বেকগ্ৰাউণ্ড ৰেডিয়েশ্যন আৰু ৰেডশ্বিফ্টৰ কথাও গম পাইছিলোঁ। যোৱা ভিডিঅ'টিত আমি গম পাইছিলোঁ যে এটা পইণ্ট অফ ছিংগুলাৰিটিৰ পৰা সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিলে আৰু সেই বিশ্ব ব্ৰহ্মাণ্ডখন অবিৰত ধাৰাত এতিয়াও এক্সপাণ্ড হৈ আছে। এই কথাবোৰৰে প্ৰমাণনো কি আছে তাকে জানিবৰ কাৰণে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰি অনা হৈছে। গতিকে পলম নকৰি বলক এভিডেন্সেছ অফ বিগ বেঙৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। এভিডেন্সেছ অফ বিগ বেং। ইয়াৰ প্ৰথম যিটো এভিডেন্স সেইটো হৈছে ৰেডশ্বিফ্ট অফ গেলেক্সিজ। ৰেডশ্বিফ্ট অফ গেলেক্সিজ। এতিয়া এই ৰেডশ্বিফ্ট মানেনো কি? ৰেডশ্বিফ্ট ইজ নাথিং বাট দ্য ইনক্ৰিজ ইন দ্য ৱেভলেংথ অফ লাইট। আমি জানো যে লাইটে ৱেভৰ দৰেও আচৰণ কৰে, অৰ্থাৎ তৰংগৰ দৰেও আচৰণ কৰে। গতিকে এই কোনোবা এটা অবজেক্ট, লাইট এমিটিং অবজেক্টৰ লাইটৰ ৱেভলেংথটো যদি ষ্ট্ৰেচ হয়, ৰবৰ দৰে যদি ষ্ট্ৰেচ হয়, ডেট মিনছ সেই লাইটৰ ৱেভলেংথটো ইনক্ৰিজ হোৱা বুজায়। আৰু যদি সেই লাইটৰ ৱেভলেংথটো ইনক্ৰিজ হৈ গৈ থাকে, তেতিয়া লাইটৰ ভিজিবল স্পেক্ট্ৰামত তাত ভিবগিয়ৰ ভায়লেট, ইণ্ডিগো, ব্লু, গ্ৰীণ, য়েল্লো, অৰেঞ্জ, ৰেড, ই ৰেডৰ দিশত গতি কৰিব যেতিয়া ৰেডশ্বিফ্ট হ'ব। অৰ্থাৎ লাইটৰ ৱেভলেংথটো যেতিয়া ইনক্ৰিজ হ'ব, ইনক্ৰিজ হৈ যদি গৈ থাকিব, তেতিয়া এটা সময়ত সি ৰেডশ্বিফ্ট কৰিব। গতিকে ৰেডশ্বিফ্ট ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য ইনক্ৰিজ ইন দ্য ৱেভলেংথ অফ লাইট। ঠিক আছে, এতিয়া ৰেডশ্বিফ্ট কি আমি গম পালোঁ। এতিয়া এই ৰেডশ্বিফ্টৰ লগত বিগ বেঙৰ কানেকশ্যনটোনো কি? এই কানেকশ্যনটো জানিবৰ কাৰণে আমি এডুইন হাবলৰ কাষ চাপিব লাগিব। এডুইন হাবল, যাৰ নামত হাবলছ টেলিস্কোপটো নামাকৰণ কৰা হৈছিলে, এই এডুইন হাবলে যেতিয়া গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে যেতিয়া তেওঁ গৱেষণা কৰি আছিলে, তেওঁ গৱেষণা কৰি থাকোঁতে দেখিলে যে ফাৰ আৱে যিখিনি বহু দূৰত অৱস্থান কৰা যিসমূহ গেলেক্সিছ আছে, সেই গেলেক্সিছসমূহে ৰেডশ্বিফ্ট শ্ব' কৰিছে। তাৰ পৰা তেওঁ এটা ধাৰণাত উপনীত হ'ল যে যিহেতু গেলেক্সিছসমূহৰ নিজা পোহৰ আছে, হয়নে, সেই পোহৰৰ বা সেই লাইটৰ ৱেভলেংথটো কোনোবা এটা কাৰণত ষ্ট্ৰেচ হ'ব লাগিব বা ইনক্ৰিজ হ'ব লাগিব, যাৰ কাৰণে ইনক্ৰিজ হৈ এটা সময়ত সেই গেলেক্সিছখিনিৰ পৰা এমিট হোৱা পোহৰটোৱে ৰেড শ্ব' কৰিছে, ৰেডশ্বিফ্ট দেখুৱাইছে। ঠিক আছে, গতিকে আমি জানো যে এই সমগ্ৰ গেলেক্সিছসমূহ এই আমাৰ বিশ্ব ব্ৰহ্মাণ্ড, আমাৰ ইউনিভাৰ্ছৰে অংশ হয়। গতিকে অবভিয়াছলি ইউনিভাৰ্ছখন এক্সপাণ্ড হ'ব লাগিব, যাৰ কাৰণে গেলেক্সিছসমূহৰ পৰা ওলোৱা লাইটসমূহ ষ্ট্ৰেচ হৈছে উইথ দ্য এক্সপানশ্যন অফ দ্য ইউনিভাৰ্ছ। আৰু ষ্ট্ৰেচ হৈ ইনক্ৰিজ হৈ সি ৰেডশ্বিফ্ট কৰিছে এটা সময়ত। গতিকে হাবলৰ এই ধাৰণাৰ পৰা আমি গম পাওঁ যে ৰেডশ্বিফ্ট অফ গেলেক্সি এটা ষ্ট্ৰং এভিডেন্স অফ এক্সপানশ্যন অফ দ্য ইউনিভাৰ্ছ, যিটো বিগ বেং থিয়ৰীয়ে কৈছিলে সেইটোৱে সূচায়। এক্সপানশ্যন অফ দ্য ইউনিভাৰ্ছ, ৰেডশ্বিফ্ট অফ গেলেক্সিয়ে এইটো প্ৰমাণ কৰি দেখুৱায়, ৰেডশ্বিফ্ট অফ গেলেক্সি। ঠিক আছে, যিটোৱে এডুইন হাবল নামৰ এজন চাইণ্টিষ্টে এই ৰেডশ্বিফ্ট অফ গেলেক্সিছৰ বিষয়ে অবজাৰ্ভ কৰি পাইছিলে। নেক্সট যিটো এভিডেন্স সেয়া হৈছে কস্মিক মাইক্ৰৱেভ বেকগ্ৰাউণ্ড ৰেডিয়েশ্যন। কস্মিক মাইক্ৰৱেভ background radiation, background radiation
অৰ্থাৎ CMBR এই কসমিক মাইক্ৰৱেভ বেকগ্ৰাউণ্ড ৰেডিয়েশ্যনৰ বিষয়ে আমি যোৱা ভিডিঅ'টোত ইতিমধ্যে আলোচনা কৰিছিলোঁ যদিও আমি এবাৰ কুইক ৰিকেপ কৰি লওঁ 13.8 বিলিয়ন ইয়াৰ্ছ এগো কি হৈছিলে বিগ বেং হৈছিলে অৰ্থাৎ এটা পইণ্ট অফ সিঙ্গুলাৰিটিৰ পৰা সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিলে এই যেতিয়া পইণ্ট অফ সিঙ্গুলাৰিটিটো এক্সপ্লোড কৰিছিলে ফাটিছিলে তেতিয়া কি হৈছিলে ট্ৰিমেণ্ডাছ এমাউণ্ট অফ হিট এনাৰ্জি ৰিলিজ হৈছিলে আৰু সেই হিট এনাৰ্জি ৰিলিজ হোৱাৰ লগতে বহু সাব এটমিক পাৰ্টিকলছ ইলেক্ট্ৰন প্ৰটন নিউট্ৰনছ কোৱাৰ্কছ এইবোৰ ৰিলিজ হৈছিলে আৰু সেই হিট এনাৰ্জিৰ লগত লাইটো এমিট হৈছিলে যাক আমি ফাৰ্ষ্ট লাইট অফ দ্য হোল ইউনিভাৰ্ছ বুলি কওঁ বা ফাৰ্ষ্ট ফটন অফ দ্য হোল ইউনিভাৰ্ছ বুলি কওঁ এই যি লাইট পাৰ্টিকলছখিনি প্ৰথম অৱস্থাত সুপ্ত অৱস্থাত আছিলে কিয়নো যিবোৰ ইলেক্ট্ৰন প্ৰটন নিউট্ৰনছ ওলাইছিলে এক্সপ্লোড হোৱাৰ পিছত এইবোৰ স্কেটাৰ্ড হৈ আছিলে প্লাজমা গোটেইখিনি স্কেটাৰ্ড হৈ আছিলে যাৰ কাৰণে ই ট্ৰেন্সপাছ কৰিব পৰা নাছিলে কোনে ফাৰ্ষ্ট লাইট পাৰ্টিকল অফ দ্য হোল ইউনিভাৰ্ছখিনিয়ে ট্ৰেন্সপাছ কৰিব পৰা নাছিলে আৰু সেইটো সময়ত কি আছিলে ইউনিভাৰ্ছটো ট্ৰেন্সপাৰেণ্ট নাছিলে উইথ দ্য পেছেজ অফ টাইম যেতিয়া টেম্পাৰেচাৰ কুল ডাউন হ'ল তেতিয়া এই ইলেক্ট্ৰন প্ৰটনছখিনি কম্বাইন হ'ল আৰু এটা সময়ত এটমছৰ ফৰ্ম হ'ল হাইড্ৰজেন হিলিয়াম এইবোৰ তেতিয়া ই ট্ৰেন্সপাছ কৰিবৰ কাৰণে বাট বিচাৰি পালে আৰু ই ওলাই গ'ল ট্ৰেন্সপাছ হৈ গ'ল আৰু সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডটো ট্ৰেন্সপাৰেণ্ট কৰি পেলালে এই লাইট পাৰ্টিকলছখিনিয়ে এতিয়া 1940ত জৰ্জ হাৰ্মেন ৰাল্ফ কেইজনমান চাইণ্টিষ্ট আছিলে তেওঁলোকে কি এটা প্ৰেডিকশ্যন কৰিছিলে যে যি আৰ্লি ইউনিভাৰ্ছৰ টাইমত অৰ্থাৎ বিগ বেং যেতিয়া হৈছিলে সেই আৰ্লি ইউনিভাৰ্ছৰ টাইমত যিটো হিট ৰিলিজ হৈছিলে সেই হিটৰ ৰেচিডুৱেল ৰেডিয়েশ্যনখিনি অৰ্থাৎ এই লাইট পাৰ্টিকলছখিনিয়ে কথা কৈছিলে সেই ৰেচিডুৱেল ৰেডিয়েশ্যনখিনি কুল ডাউন হ'ব আৰু বিলিয়ন বিলিয়ন বছৰ ধৰি সেই ৰেচিডুৱেল ৰেডিয়েশ্যনখিনি ষ্ট্ৰেচ হৈ গৈ থাকিব বিলিয়ন বিলিয়ন বছৰ ধৰি আৰু তাৰ এটা নিৰ্দিষ্ট ন্যূনতম টেম্পাৰেচাৰো থাকিব বুলি তেওঁলোকে প্ৰেডিক্ট কৰিছিলে এই 1940 যিটো নেকি 1965ত পেনজিয়াছ আৰু উইলছন নামৰ দুজন বিজ্ঞানী আছিলে তেওঁলোকে স্পেচৰ বিষয়ে গৱেষণা কৰি আছিলে আৰু এক্সিডেণ্টেলি তেওঁলোকে কিছুমান মাইক্ৰৱেভ ৰেডিয়েশ্যন তেওঁলোকে ডিটেক্ট কৰিলে অল ডিৰেকশ্যনৰ পৰা অহা কিছুমান মাইক্ৰৱেভ ৰেডিয়েশ্যন তেওঁলোকে ডিটেক্ট কৰিলে আৰু তেওঁলোকে ডিটেক্ট কৰি দেখিলে যে এই প্ৰত্যেকটো ডিৰেকশ্যনৰ পৰা অহা মাইক্ৰৱেভ ৰেডিয়েশ্যনছখিনি টেম্পাৰেচাৰ যিটো সেই টেম্পাৰেচাৰটো ইউনিফৰ্ম হয় প্ৰায় একেই হয় অৰ্থাৎ 2.73 কেলভিন যিটো নেকি একজেক্টলি মেচ কৰিছিলে সেই প্ৰেডিকশ্যন প্ৰেডিক্টিভ মডেলটো যিটো দিছিলে 1940ত সেইটোৰ লগত একজেক্টলি মেচ কৰিছিলে বস্তুটো তাৰ পৰা তেওঁলোকে গম পালে যে এই লাইট পাৰ্টিকলছ এই যিটো মাইক্ৰৱেভ ৰেডিয়েশ্যন সেই লাইট পাৰ্টিকলছখিনিয়ে হয় আৰু তেওঁলোকে তাক নাম দিলে কসমিক মাইক্ৰৱেভ বেকগ্ৰাউণ্ড ৰেডিয়েশ্যন অৰ্থাৎ এইটো কসমিক মাইক্ৰৱেভ ইয়াক মাইক্ৰৱেভ বুলি কি কোৱা হৈছে কাৰণ ই ষ্ট্ৰেচ হয় ইয়াৰ ৱেভলেংথটো এই ৰেডিয়েশ্যনটোৰ ৱেভলেংথটো ষ্ট্ৰেচ হয় ৰেড এণ্ডটো পাৰ হৈ পিনে এতিয়া মাইক্ৰৱেভ ষ্টেজত আছে যাক আমি খালী চকুৰে দেখি নাপাওঁ তাক ডিটেক্ট কৰিবৰ কাৰণে স্পেচিয়েল কাইণ্ড অফ ডিটেক্টৰ্ছ থাকে যাৰ সহায়ত ডিটেক্ট কৰা হৈছে আৰু ইয়াৰ ডিটেকশ্যনৰ পৰাই আমি ইউনিভাৰ্ছৰ এক্সপানশ্যনৰ লগতে ইউনিভাৰ্ছৰ সৃষ্টিৰ বিষয়ে বহু তথ্য আহৰণ কৰিব পাৰোঁ বা ইতিমধ্যে পৰা গৈছে আৰু আগন্তুক দিনত আৰু তথ্য আমি পাবলৈ চাগে সক্ষম হ'ম গতিকে সেয়াই হৈছে CMBR যিটো আমাৰ দ্বিতীয় ষ্ট্ৰং এভিডেন্স অফ বিগ বেং গতিকে এতিয়া যিটো থাৰ্ড এভিডেন্স ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট আৰু অলপ জটিল গ্ৰেভিটেশ্যনেল ৱেভ এতিয়া এই গ্ৰেভিটেশ্যনেল ৱেভ মানেনো কি It is nothing but the ripples or disturbances that occurs in the fabric of space-time due to the merger of massive object. মানে আমাৰ যিটো কলো মই space-time fabric মানেনো কি ই এটা চাদৰৰ নিচিনা আৱৰণ
স্পেচ টাইম ফেব্ৰিকটো এটা চাদৰৰ নিচিনা আৱৰণ হয় আমাৰ যিটো স্পেচ টাইম এনেকুৱা ধৰণৰ এক চাদৰৰ নিচিনা আৱৰণ ঠিক আছে ইয়াতে গেলেক্সিছ সমূহ ধৰি লোৱা আছে ইয়াতে যদি এই চাদৰখনত যদি দুটা মেছিভ অবজেক্টছ লাইক ব্লেক হোলছ দুটা যদি মাৰ্জ হয় তেতিয়া কি হ'ব ইয়াত ৱেভৰ সৃষ্টি হ'ব জোৱাৰ ঢৌৰ সৃষ্টি হ'ব যেনেকৈ পুখুৰীত শিলগুটি দলিয়ালে যেনেকৈ ঢৌৰ সৃষ্টি হয় জোৱাৰৰ সৃষ্টি হয় ঠিক তেনেকৈ ইয়াতো এনেকৈ ঢৌৰ সৃষ্টি হ'ব ৱেভ ইন দ্য ফৰ্ম অফ এনাৰ্জি ৰিলিজ হ'ব আৰু সেই যিটো ৱেভ এই লাইটৰ স্পীডত গতি কৰিব ঠিক আছে সেই গ্ৰেভিটেশ্যনেল ৱেভৰ কথাই আমি এতিয়া ইয়াৰ কনচেপ্টটো বুজিবলৈ চেষ্টা কৰিম এই গ্ৰেভিটেশ্যনেল ৱেভৰ বিষয়ে ফাৰ্ষ্ট প্ৰেডিকশ্যনটো দিছিলে এলবাৰ্ট আইনষ্টাইনে 1916ত আৰু পিছত তেওঁ দিয়া সেই প্ৰেডিকশ্যনটোকে প্ৰমাণ কৰিবৰ কাৰণে ডিটেক্ট কৰিবৰ কাৰণে 100 বছৰ লাগি গ'ল অৰ্থাৎ 2016ত লিগো অবজাৰভেটৰী অৰ্থাৎ লেজাৰ ইণ্টাৰফেৰ'মিটাৰ গ্ৰেভিটেশ্যনেল ৱেভ অবজাৰভেটৰী বুলি কয় ইয়াক গ্ৰেভিটেশ্যনেল ৱেভ অবজাৰভেটৰী বুলি কয় ইয়াক চমুকৈ লিগো ই প্ৰথমতে ডিটেক্ট কৰিবলৈ সক্ষম হ'ল 2016ত কি ডিটেক্ট কৰিলে 1.3 বিলিয়ন লাইট ইয়াৰ দূৰত থকা দুটা ব্লেক হোল মাৰ্জ হওঁতে যি গ্ৰেভিটেশ্যনেল ৱেভ ওলাইছিলে সেই গ্ৰেভিটেশ্যনেল ৱেভটো ডিটেক্ট কৰিবলৈ সক্ষম হ'ল যিয়ে এলবাৰ্ট আইনষ্টাইনে 1916ত দিয়া ধাৰণাটো প্ৰমাণ কৰি দেখুৱালে ঠিক আছে সেয়ে হ'ল গ্ৰেভিটেশ্যনেল ৱেভ এতিয়া এই গ্ৰেভিটেশ্যনেল ৱেভৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আহক চ' এই গ্ৰেভিটেশ্যনেল ৱেভৰ কনচেপ্টটো জানিবলৈ হ'লে পোনপ্ৰথমে আমি লাইফ চাইকেল অফ ষ্টাৰ্ছৰ বিষয়ে জানিব লাগিব গতিকে মন দি শুনিব লাইফ চাইকেল অফ ষ্টাৰ এতিয়া লাইফ চাইকেল অফ ষ্টাৰৰ বিষয়ে জানিবলৈ হ'লে আমি যোৱা ভিডিঅ'টো য'ত এৰিছিলোঁ য'ত যেতিয়া নেকি হাইড্ৰজেন হিলিয়াম এই এটমছবোৰ লগ লাগি এটা ডাৱৰৰ দৰে আৱৰণ সৃষ্টি কৰিছিলে ইয়াত হাইড্ৰজেন গেছিয়াছ আৱৰণ এটা গেছৰ এটা ডাৱৰ অলপ হিলিয়াম হয়নে যাক নেকি আমি নেবিউলা বুলি কৈছিলোঁ হয়নে নেবিউলা বুলি কোৱা হৈছিলে এতিয়া কাহিনীটো আজি এই নেবিউলাৰ পৰাই ষ্টাৰ্ট হ'ব গতিকে এই যি হাইড্ৰজেন এই ডাৱৰৰ আৱৰণটোত থকা হাইড্ৰজেন এই হাইড্ৰজেনটো কি হয় এটম হয় আমি জানো যে এটমৰ নিজা কি আছে মাছ আছে আৰু য'ত নেকি মাছ থাকিব তাত গ্ৰেভিটেশ্যনেল পুল থাকিব সদায় তাত কি থাকিব গ্ৰেভিটেশ্যনেল পুলো থাকিব এই গ্ৰেভিটেশ্যনেল পুলটোৰ কাৰণে কি হ'ব এই হাইড্ৰজেনবোৰে মাজত কি হ'ব এটা ইণ্টাৰেকশ্যন এষ্টাব্লিছ হ'ব এটা ইণ্টাৰেক্ট কৰিব ইটোৱে সিটোক আকৰ্ষণ কৰিব যাৰ কাৰণে কি হ'ব ইহঁতি লাহে লাহে কি হ'ব ওচৰ চাপি আহিব লাহে লাহে ইহঁতি ওচৰ চাপিব ধৰিব আৰু ওচৰ চাপি লাহেকৈ ইহঁতি এটা স্ফেৰিকেল শ্বেপ ল'ব স্ফেৰিকেল শ্বেপ এইকাৰণে ল'ব কাৰণ স্ফেৰিকেল শ্বেপৰ ছাৰফেচ টেনশ্যনটো চবতকৈ কম থাকে সেইকাৰণে লাহে ইহঁতৰ কাষ চাপি আহিলে এতিয়া কি হ'ব হাইড্ৰজেন কাষ চাপি আহিলে এই যে কাষ চাপি অহা এই অৱস্থাটোতে সিহঁতি কম্বাইন হৈ যোৱা নাই সিহঁতি ওচৰ চাপিছে ইণ্টাৰেক্ট হৈছে গ্ৰেভিটেশ্যনেল পুলৰ কাৰণে এই যিটো অৱস্থা সেই ফেজটোকে আমি কি বুলি ক'ম প্ৰ'টোষ্টাৰ বুলি ক'ম
protostar. এই protostar কি হয়? It is the early stage of what? Star. এই protostar এতিয়ালৈকে নিজা পোহৰ হোৱাগে নাই, ইয়াৰ নিজা পোহৰ হোৱা নাই। কেনেকৈ হ'ব পোহৰ? আমি জানো যে সানটো আমাৰ সানটো যিটো তাপ আৰু পোহৰ পাই আছো আমাৰ সানটোৰ পৰা, সেই তাপ আৰু পোহৰ কিয় পাইছো? কাৰণ ইয়াৰ কোৰত, সানটোৰ কোৰত নিউক্লিয়াৰ ফিউজন হৈ আছে, হয়নে? নিউক্লিয়াৰ ফিউজন হোৱাৰ কাৰণে ৰিলিজ হৈছে, লাইট এমিট হৈছে, ঠিক আছে? সেইটো কাৰণে আমি তাপ আৰু পোহৰ পাই আছো। এতিয়া ইয়াত নিউক্লিয়াৰ ফিউজন হৈছে জানো? নাই হোৱা। হ'বনে নাই? এনেকেতো হৈ নাযায়। হাইড্ৰজেন কাষ চাপি আহিলে কাৰণে ইহঁতৰ মাজত ফিউজন ষ্টাৰ্ট হৈ নাযাব। কেলে হৈ নাযাব? কাৰণ হাইড্ৰজেনটো কি হয়? নিউক্লিয়াছটো পজিটিভ, প্ৰটন এইটোও পজিটিভ। এতিয়া এই পজিটিভ চাৰ্জ থকা দুটা হাইড্ৰজেনৰ মাজত কি হ'ব? ৰিপালচন হ'ব। গতিকে ইয়াক যদি আমি জোৰা লগাবলৈ হয়, ফিউজ কৰিব লগা হয়, তেতিয়া আমি কি কৰিব লাগিব? ইয়াৰ যিটো টেম্পাৰেচাৰ সেইটো বহুত বেছি হ'ব লাগিব, তেতিয়া সেই এটা সময়ত গৈ পিনে ই ফিউজড হ'ব। গতিকে এতিয়া এই টেম্পাৰেচাৰটো কেনেকৈ ইনক্ৰিজ হ'ব? এতিয়া গ্ৰেভিটেশ্যনেল, আমি ইতিমধ্যে গম পাইছোঁ যে গ্ৰেভিটেশ্যনেল পুলটোৰ কাৰণে এই হাইড্ৰজেনখিনি কাষ চাপি আহি আছে, ইণ্টাৰেক্ট কৰি আছে। এতিয়া কাষ চাপি আহি থাকোঁতে এটা সময়ত সিহঁতৰ মাজত কি হ'ব? কলিজন হ'ব, কলাইড কৰিব। এনেকৈ মাৰিলে, কলাইড কৰি থাকোঁতে সিহঁতৰ এটা মুভমেণ্ট হ'ব। মুভমেণ্ট হোৱাৰ লগে লগে কি হ'ব? কাইনেটিক এনাৰ্জি, কলিজন হ'ল প্ৰথমতে। কলিজন হোৱাৰ লগে লগে কাইনেটিক এনাৰ্জি বাঢ়িলে, কলিজন বাঢ়িলে। কলিজন যেতিয়া হ'ব, আকৌ আয়নাইজেশ্যনো হ'ব, আয়নছৰ ফৰ্ম হ'ব। আয়নছৰ যেতিয়া ফৰ্ম হ'ব, তেতিয়া কি হ'ব? টেম্পাৰেচাৰটো লাহে লাহে বঢ়া ষ্টাৰ্ট হ'ব, টেম্পাৰেচাৰটো ইনক্ৰিজ হোৱা ষ্টাৰ্ট হ'ব লাহে লাহে। এটা সময় আহিব, ইনক্ৰিজ হৈ এটা সময় আহিব যেতিয়া নেকি টেম্পাৰেচাৰটো ৰাইজ হৈ পিনে 10⁷ ডিগ্ৰী চেলচিয়াছ হৈ যাব। আৰু এইটো হ'বৰ কাৰণে বহু মিলিয়ন বছৰ লাগি গৈছে। গতিকে 10⁷ ডিগ্ৰী চেলচিয়াছত কি হ'ব? এই হাইড্ৰজেন আৰু হাইড্ৰজেনৰ মাজত নিউক্লিয়াৰ ফিউজন এষ্টাব্লিছ হ'ব। অৰ্থাৎ ভালকৈ লিখি দিছোঁ, এই যেতিয়া টেম্পাৰেচাৰটো ইনক্ৰিজ হৈ পিনে 10⁷ ডিগ্ৰী চেলচিয়াছ যেতিয়া হ'ব, তেতিয়া কি হ'ব? হাইড্ৰজেন ইহঁতৰ মাজত নিউক্লিয়াৰ ফিউজন ষ্টাৰ্ট হৈ যাব। আৰু এই হাইড্ৰজেন লগ লাগি কি বনাবহি? হিলিয়াম। ঠিক আছে? এতিয়া ইয়াৰলৈকে আমি গম পালোঁ যে হাইড্ৰজেন লগ লাগি হিলিয়াম হ'ল, নিউক্লিয়াৰ ফিউজন ষ্টাৰ্ট হ'ল। আৰু যেতিয়া নিউক্লিয়াৰ ফিউজন ষ্টাৰ্ট হ'ল, তেতিয়া কি হ'ব? এনাৰ্জি ৰিলিজ হ'ব ইন দ্য ফৰ্ম অফ হিট, হয়নে? হিট এনাৰ্জি ৰিলিজ হ'ব ডিউ টু নিউক্লিয়াৰ ফিউজন। এতিয়া এই যেতিয়া হিট এনাৰ্জি ৰিলিজ হ'ব, হিটে কি এমিট কৰিব? লাইট এমিট কৰিব। অৰ্থাৎ প্ৰট'ষ্টাৰৰ পৰা লাইট এমিট কৰালৈকে সি ষ্টাৰ ফৰ্মেশ্যন এতিয়া হৈ যাব। প্ৰথমতে কি হ'ল? আমি আকৌ এবাৰ ৰিকেপ কৰি লওঁ। প্ৰথমতে কি হ'ল? ইণ্টাৰেক্ট কৰিলে কাৰ মাজত ইণ্টাৰেক্ট হ'ল? হাইড্ৰজেনৰ মাজত ইণ্টাৰেকশ্যন হ'ল। কেলে হ'ল? হাইড্ৰজেনৰ নিজৰ মাছ আছে
মাছ য'ত আছে তাত গ্ৰেভিটেশ্যনেল পুল থাকিব গ্ৰেভিটেশ্যনেল পুল থকাৰ কাৰণে ইটোৱে সিটো ইণ্টাৰেক্ট কৰিব সেই ইণ্টাৰেকশ্যনৰ কাৰণে কি হ'ব কাষ চাপি আহিব গোটেইকেইটা কাষ চাপি যেতিয়া আহিব তাৰপিছত কি হ'ব সিহঁতৰ মাজত কলিশ্যন ষ্টাৰ্ট হ'ব কলিশ্যন যেতিয়া ষ্টাৰ্ট হ'ব কাইনেটিক এনাৰ্জি বাঢ়িব আয়নাইজেশ্যন হ'ব আৰু এটা সময়ত টেম্পাৰেচাৰটো বাঢ়িবলৈ ষ্টাৰ্ট কৰিব আৰু তেতিয়াই টেম্পাৰেচাৰটো যেতিয়াই 10⁷ ডিগ্ৰী চেলচিয়াছ হৈ যাব তেতিয়াই নিউক্লিয়াৰ ফিউজনটো ষ্টাৰ্ট হ'ব নিউক্লিয়াৰ ফিউজনটো যেতিয়াই ষ্টাৰ্ট হ'ব এই হাইড্ৰজেন লগ লাগি হিলিয়াম দিব আৰু নিউক্লিয়াৰ ফিউজনটো যেতিয়াই ষ্টাৰ্ট হ'ব হিট এনাৰ্জিও ৰিলিজ কৰিব আৰু হিট এনাৰ্জি ৰিলিজ হোৱা মানে লাইটো এমিট কৰিব অৰ্থাৎ এনাৰ্জি প্লাছ লাইট অৰ্থাৎ তৰাৰ সৃষ্টি হৈ গ'ল কাৰণ তৰাৰ নিজা তাপ আৰু পোহৰ থাকে এতিয়া কথাটো হ'ল যে ইয়াতে কাহিনীটো শেষ হৈ যোৱা নাই আমাক লাগে গ্ৰেভিটেশ্যনেল ৱেভ গতিকে বহু দূৰ আগবাঢ়িব লাগিব এতিয়া বহু দূৰ যাবলৈ বাকী আছে এতিয়া এই যিটো ইণ্টাৰেকশ্যন হৈ আছে হাইড্ৰজেনৰ মাজত ইণ্টাৰেকশ্যন হৈ পিনে সি কি ফৰ্ম কৰি আছে হিলিয়াম ফৰ্ম কৰি আছে ভিতৰত এইটো এটা কোৰ হয় আৰু এইটো কোৰটোৰ এটা পেৰিফেৰি হয় এতিয়া কোৰত হাইড্ৰজেনখিনি হিলিয়ামলৈ ৰূপান্তৰিত হৈ আছে নিউক্লিয়াৰ ফিউজনৰ কাৰণে এতিয়া এইখিনিতে আমি এটা কথা মন কৰিব লাগিব যেতিয়া হিট ৰিলিজ হ'ব ইন দ্য ফৰ্ম অফ এনাৰ্জি তেতিয়া কি হ'ব থাৰ্মেল এক্সপানশ্যন হ'ব কোনোবা এটা বস্তুত গৰম কৰিলে কি হয় এক্সপানশ্যন হয় নে ঠিক তেনেকৈ ইয়াত যদি হিট এনাৰ্জি ৰিলিজ হৈছে গৰম হৈছে বস্তুটো কি কৰিব এক্সপান্ড হ'বলৈও চেষ্টা কৰিব অৰ্থাৎ বাহিৰলৈ যাবলৈ চেষ্টা কৰিব হাইড্ৰজেনখিনি এনেকৈ এক্সপানশ্যনৰ থাৰ্মেল এক্সপানশ্যনৰ কাৰণে কিন্তু এট দ্য চেম টাইম কি ইয়াত ফৰ্ম হৈ আছে হিলিয়ামৰ আকৌ নিজৰ মাছ আছে নে নাই হিলিয়ামৰো নিজৰ মাছ আছে এই মাছ থকাৰ কাৰণে ইয়াৰ ওপৰতো কি হ'ব গ্ৰেভিটেশ্যনেল পুল থাকিব নাই গ্ৰেভিটেশ্যনেল পুল মই জিপি বুলি লিখিছোঁ এই গ্ৰেভিটেশ্যনেল পুলটোৰ কাৰণে আকৌ কি হ'ব সেই গ্ৰেভিটেশ্যনেল পুলটোৱে আকৌ ভিতৰৰ ফালে টানিব হিলিয়ামৰ গ্ৰেভিটেশ্যনেল পুল হিলিয়াম ফৰ্ম হৈ আছে হিলিয়ামৰ আকৌ নিজৰ মাছ আছে সেই মাছটোৰ কাৰণে কি হ'ব গ্ৰেভিটেশ্যনেল পুলে সিহঁতক নিজৰ মাজত ইণ্টাৰেক্ট কৰিবলৈ চেষ্টা কৰিব অৰ্থাৎ ইনৱাৰ্ড গ্ৰেভিটেশ্যনেল পুল এটাও এট দ্য চেম টাইম আহি যাব সিহঁতৰ মাজত ক্ৰিয়া কৰিবৰ কাৰণে এতিয়া থাৰ্মেল এক্সপানশ্যন হৈ আছে আৰু এট দ্য চেম টাইম ইনৱাৰ্ড গ্ৰেভিটেশ্যনেল পুল আউটৱাৰ্ড থাৰ্মেল এক্সপানশ্যন ইনৱাৰ্ড গ্ৰেভিটেশ্যনেল পুল একেলগে হ'বলৈ আৰম্ভ হৈছে কথাটো এটা সময় আহিব যেতিয়া ইনৱাৰ্ড গ্ৰেভিটেশ্যনেল পুল is equal to outward thermal expansion হৈ যাব thermal expansion হৈ যাব এই যেতিয়া অৱস্থাটো হ'ব তেতিয়া কি হ'ব বাহিৰলৈ আহিবলৈ চেষ্টা কৰিছে আকৌ ভিতৰলৈ টানিবলৈ চেষ্টা কৰিছে এটা সময় কি হ'ব দুইটা বস্তু ইকুৱেল হৈ যাব আৰু এটা ষ্টেবল শেপ লৈ ল'ব ষ্টাৰ্ট হয় যিটো ষ্টেবল শেপত বৰ্তমান আমাৰ সূৰ্যটো আছে সান ঠিক আছে ইয়াৰ কোৰত কি আছে হাইড্ৰজেনে মাজত নিউক্লিয়াৰ ফিউজন হৈ হিলিয়াম হৈ আছে ঠিক আছে এতিয়া প্ৰশ্ন উদয় হ'ল যে সূৰ্যৰ যিটো শেপ এই যিটো শেপ এইটো কি পাৰ্মানেণ্ট শেপ নেকি উত্তৰটো হ'ল যে নহয় কাৰণ এই যে নিউক্লিয়াৰ ফিউজন বা গ্ৰেভিটেশ্যনেল পুল বা থাৰ্মেল এক্সপানশ্যন এই প্ৰত্যেকটো কথা কিহৰ ওপৰত নিৰ্ভৰ কৰিছে মাছৰ ওপৰত অৰ্থাৎ হাইড্ৰজেনৰ ওপৰত এই নিউক্লিয়াৰ ফিউজনটো ডিপেণ্ড কৰিব যে হাইড্ৰজেন কিমান আছে তাত এতিয়া এটা সময় এনেকুৱা আহিব যে সব হাইড্ৰজেন ফিউজ হৈ এটা সময়ত হিলিয়াম হৈ যাব কোৱা যায় যে 10 বিলিয়ন ইয়াৰ্ছৰ পিছত আমাৰ
সূৰ্যটোৰ ভিতৰত যিমানখিনি হাইড্ৰজেন আছে সেইখিনি শেষ হৈ যাব এতিয়া আমাৰ সূৰ্যটোৰ বয়স হৈছে 4.5 বিলিয়ন ইয়াৰ্ছ এতিয়াও আৰু বহু বিলিয়ন ইয়াৰ্ছ আছে সূৰ্যটো কিন্তু কথাটো হ'ল যে 10 বিলিয়ন ইয়াৰ্ছৰ পিছত কিন্তু কোৰত থকা আমাৰ সানৰ কোৰত থকা হাইড্ৰজেনখিনি সম্পূৰ্ণ ফিউজ হৈ হিলিয়াম হৈ যাব তেতিয়া কি হ'ব আমি জানিবলৈ চেষ্টা কৰোঁ আহক এই যেতিয়া কোৰৰ হাইড্ৰজেনখিনি সম্পূৰ্ণৰূপে হিলিয়াম হৈ গ'ল সব হিলিয়াম হৈ গ'ল কিন্তু পেৰিফাৰীত এতিয়াও হাইড্ৰজেন কিছুমান আছে কিন্তু ভিতৰত সম্পূৰ্ণ বোলে হিলিয়াম হৈ গ'ল তেতিয়া কি হ'ব তেতিয়া এই যিটো ইনৱাৰ্ড গ্ৰেভিটেশ্যনেল পুলটোত ইণ্টাৰেকশ্যন হৈয়ে থাকিব সিহঁতৰ মাজত ইণ্টাৰেকশ্যন হৈ কোৰটো সৰু হৈ গৈ থাকিব কোৰ ভলিউমটো কমি গৈ থাকিব কিন্তু থাৰ্মেল এক্সপানশ্যনটো হ'বৰ কাৰণেতো তাত নিউক্লিয়াৰ ফিউজন হোৱাই নাই কাৰণ নিউক্লিয়াৰ ফিউজনৰ মেইন যিটো ইন্ধন মেইন যিটো ফুৱেল সেইটো কি হয় হাইড্ৰজেনটো শেষ হৈ থাকিলে এতিয়া নিউক্লিয়াৰ ফিউজন যদি হোৱা নাই তাত থাৰ্মেল এক্সপানশ্যন কেনেকৈ হ'ব গতিকে এটাটো এই পেৰিফাৰীত যিখিনি হাইড্ৰজেন আছে সেইখিনিক ধৰি ৰাখিব পৰা নাই কাৰণ ইনৱাৰ্ড গ্ৰেভিটেশ্যনেল পুলটো ভিতৰৰ ফালে লাগি আছে কিন্তু ই লাহে লাহে ই ওলাই ডাঙৰ হৈ গৈ থাকিব ইয়াৰ সাইজটো বাঢ়ি গৈ থাকিব বাহিৰৰ যিটো পেৰিফাৰীখিনি সেইখিনি এক্সপান্ড হৈ গৈ থাকিব আৰু হি এক্সপান্ড হৈ যোৱাৰ লগে লগে কি হ'ব ইয়াৰ যিটো লাইটৰ যিটো ৱেভলেংথ এই ৱেভলেংথটো ষ্ট্ৰেচ আউট হ'ব সেই ষ্ট্ৰেচ আউট হ'লে তাৰ ৱেভলেংথটো ইনক্ৰিজ হ'ব নে নাই লাইটটোৰ ৱেভলেংথটো ইনক্ৰিজ হ'ব আৰু লাহে লাহে কি হ'ব ই ৰেড শিফ্ট কৰিব অৰ্থাৎ ইয়াক এটা ৰেড জায়ান্টৰ নিচিনা দেখিবলৈ পোৱা যায় এই ৰেড জায়ান্ট বুলি যে কয় আমি শুনিছোঁ চাগে সেই ৰেড জায়ান্টটো এইটোৱেই আৰু এটা সময়ত কি কৰিব ই মাৰ্কিউৰীৰ নিচিনা প্লেনেট যিটো সূৰ্যৰ পৰা একেবাৰে ওচৰত আছে তাক কি খাই পেলাব ঠিক আছে এতিয়া কথাটো হ'ল যে এই যে যিটো এক্সপানশ্যন হৈ আছে এইটোতো এটা সময়ত কি ফাটি ওলাই যাব হয় নাই ফাটি ওলাই যাব তাৰপিছত সি আকৌ কি কৰিব এটা নেবিউলাৰ সৃষ্টি কৰিব য'ত অকল এই হাইড্ৰজেনখিনি আছে এই পেৰিফাৰী যোনটো এক্সপান্ড হয়তো সি কিমাননো এক্সপান্ড হ'ব এটা সময়ত সি ফাটি ওলাই যাব তো সি আকৌ নেবিউলাৰ সৃষ্টি কৰিব কিন্তু এতিয়া এইটো মই মোহাৰি দিছোঁ কিন্তু এই ভিতৰৰ যিটো কোৰটোততো এতিয়া হিলিয়ামখিনি আছে হিলিয়াম গোটেই হাইড্ৰজেনখিনি শেষ হৈ থাকিলে এতিয়া এই হিলিয়ামখিনিৰ মাজততো ইনৱাৰ্ড যিটো গ্ৰেভিটেশ্যনেল পুল চলি আছে সেইটোতো চলিয়ে আছে কিন্তু সিহঁতৰ মাজত ফিউজ কেলে হোৱা নাই আমাৰ মাজততো প্ৰশ্ন উদয় হ'ব লাগে কাৰণ হাইড্ৰজেনটো ফিউজ হৈ গৈছিলে তাৰ সময়ত ই কেলে ফিউজ হোৱা নাই এতিয়া কথাটো হ'ল যে হিলিয়ামৰ পজিটিভ দুটা আছে ফটন গতিকে হাইড্ৰজেনক যদি টেম্পাৰেচাৰ 10⁷ ডিগ্ৰী চেলচিয়াছত যদি হিট নিউক্লিয়াৰ ফিউজনটো সংঘটিত হৈছিলে ইয়াকতো তাতকৈ আৰু বহুত বেছি লাগিব টেম্পাৰেচাৰ যদি সেই ষ্টাৰটোৰ মাছটো ইকুৱেল টু দ্য সোলাৰ মাছ বা কম্পেৰেটিভলি সোলাৰ মাছৰ সমান হয় তেতিয়া কি হ'ব এই হাইড্ৰজেনখিনি এটা সময়ত ইহঁতিও ফিউজ হ'ব এটা সময়ত ইহঁতিও কণ্ট্ৰেক্ট হৈ সিহঁতৰ মাজতো নিউক্লিয়াৰ ফিউজন ষ্টাৰ্ট হৈ যাব হিলিয়ামৰ মাজত বহুত বেছি টেম্পাৰেচাৰ লাগিব ঠিক আছে আৰু সেই নিউক্লিয়াৰ ফিউজন হিলিয়াম আৰু হিলিয়ামৰ মাজত হোৱাৰ লগে লগে তেতিয়া আকৌ কি হ'ব এনাৰ্জি ৰিলিজ হ'ব আৰু লগতে ই কনভাৰ্ট হৈ যাব কাৰ্বনলৈ সেই একেই প্ৰচেছ ঠিক তেনেকৈ কোৰত তাৰপিছত কাৰ্বন ফৰ্ম হ'ব ল'ব আৰু পেৰিফাৰীটো কিছুমান হিলিয়াম থাকি যাব ঠিক আছে এতিয়া
এই যেটো কোৰত কাৰ্বন কাৰ্বন থাকি গ'ল সানৰ ক্ষেত্ৰত বা সানৰ কম্পেয়াৰটিভলি সানৰ সমান মাছ থকা এটা ষ্টাৰৰ ক্ষেত্ৰত কি হ'ব এই কাৰ্বনখিনিৰ মাজত আৰু নিউক্লিয়াৰ ফিউজন সংঘটিত নহয় ইহঁতিটো কন্ট্ৰেক্ট কৰি ইহঁতৰ মাজত আকৌ গ্ৰেভিটেশনাল পুলটো আছে ইন্টাৰেকশন হৈ আছে কিন্তু ফিউজ হোৱা নাই ইন্টাৰেকশন হৈ ইহঁতৰ ইমানে এটা মেসিভ মাছটো বহুত বেছি বাঢ়ি যাব কিন্তু ইমানো বেছি মাছ নাথাকে যে ইহঁতৰ মাজত নিউক্লিয়াৰ ফিউজন সংঘটিত হ'ব ঠিক আছে কাৰণ যদি মাছটো উইক হয় মাছ উইক হোৱা মানে কি মাছ উইক হোৱা মানে ইহঁতৰ মাজত গ্ৰেভিটেশনাল পুলটো কম হোৱা গ্ৰেভিটেশনাল এটো আমি মনত ৰাখি লম গ্ৰেভিটেশনাল পুলটো কম হোৱা গ্ৰেভিটেশনাল পুলটো যেতিয়া কম হ'ব ইহঁতৰ মাজত নিউক্লিয়াৰ ফিউজন হ'বনে নহয় নিউক্লিয়াৰ ফিউজনটো নহব এতিয়া ইয়াত মাছটো বেছি হ'ব কিন্তু ইমান বেছি নহয় যে কাৰ্বনক মাজত নিউক্লিয়াৰ ফিউজন কৰাব পাৰে হেতু কাৰণে এতিয়া কি হ'ব ইহঁতৰ ইনৱাৰ্ড গ্ৰেভিটেশনাল পুলটো বাঢ়ি গৈ আছে ইনৱাৰ্ড ইন্টাৰেকশনটো ভিতৰত বাঢ়ি গৈ আছে কিন্তু বাহিৰৰ যেটো আউটাৰ লেয়াৰ পেৰিফেৰিত থকা যেটো হিলিয়াম হেখিনি আকৌ কি কৰিব থাৰ্মেল এক্সপানশনটো ইহঁতৰ কমি যাব থাৰ্মেল এক্সপানশনটো আৰু ইনৱাৰ্ড যেটো গ্ৰেভিটেশনাল পুল হেতু যেহেতু ইকুৱেল হৈ থকা নাই এতিয়া কি হ'ব আউটৱাৰ্ড এক্সপানশনটো আমি ই ব্যালেন্স কৰিব নোৱাৰাৰ কাৰণে ইউ এটা বৃহৎ আকাৰ ল'ব ৰেড জায়ান্টৰ নিচিনাকে তাৰ পিছত ই আমাৰ আৰ্থৰ নিচিনা প্লেনেটটোক এবাৰ গিলি পেলাব ঠিক আছে ইয়াৰ আগৰটো নিচিনাকে এতিয়া কথাটো হ'ল যে গিলি পেলালে আৰু এতিয়া ইহঁতৰ মাজত আৰু নিউক্লিয়াৰ ফিউজন নাই হোৱা কাৰ্বন কাৰ্বনৰ মাজত এতিয়া এই অৱস্থাটোকে এই ফেজটোকে কোৱা হয় হোৱাইট ডুৱাৰ্ফ বা আৰু ব্লেক ডুৱাৰ্ফ হোৱাইট ডুৱাৰ্ফ কেতিয়া কোৱা হ'ব যেতিয়া এটো গৰম অৱস্থাত থাকিব আৰু লাহে লাহে যেতিয়া ঠাণ্ডা হ'ব তাক আমি কম ব্লেক ডুৱাৰ্ফ আৰু এই অৱস্থাটোৱে হ'ল ডেথ ফেজ অফ এ পাৰ্টিকুলাৰ ষ্টাৰ আৰু আমাৰ সানৰ নিচিনা ষ্টাৰৰ লাষ্টৰ যেটো অৱস্থা এই ব্লেক ডুৱাৰ্ফ ফেজ হ'ব যত নেকি আমাৰ সূৰ্যটো মৰি থাকিব ঠিক আছে এতিয়া ইয়াৰ পিছত কি হ'ব এতিয়ালৈকে আমি গ্ৰেভিটেশনাল ওয়েভ পোৱাগে নাই কি হ'ব যদি আমি গম পাও যে এটা পাৰ্টিকুলাৰ অবজেক্টটো কিমান বেছি ডাঙৰ কিমান বেছি মাছ হেতুৰ ওপৰত নিৰ্ভৰ কৰিব নিউক্লিয়াৰ ফিউজনটো গতিকে এই আৰু যদি মাছটো কোনোবা এটা ষ্টাৰৰ যদি মাছটো সোলাৰ মাছতকে বেছি হয় তেনেস্থলত কি হ'ব তেনেস্থলত এই কাৰ্বন যি আছিল কোৰত সেই কাৰ্বনখিনিও এটা সময়ত যেহেতু মাছটো সোলাৰ মাছতকে বহুত বেছি তেনেস্থলত এই কোৰটোৰ ভিতৰত থকা কাৰ্বনখিনিৰ মাজতো এটা সময়ত গৈ পিনে বহুত বেছি টেম্পাৰেচাৰ যেতিয়া পাব তেতিয়া কি হ'ব এই কাৰ্বনৰ মাজতো নিউক্লিয়াৰ ফিউজন ষ্টাৰ্ট হ'ব আৰু ই নাইট্ৰজেনলৈ কনভাৰ্ট হ'ব আকৌ কি হ'ব নাইট্ৰজেন প্লাস নাইট্ৰজেনৰ মাজত নিউক্লিয়াৰ ফিউজন হ'ব অক্সিজেন হ'ব অক্সিজেনৰ মাজত নিউক্লিয়াৰ ফিউজন হ'ব আৰু এনেকে বস্তুটো চলি গৈ থাকিব যাক CNO সাইকেল বুলি কোৱা হয় CNO সাইকেল ঠিক আছে এতিয়া লাষ্টত এনেকে কনভাৰ্ট হৈ নিউক্লিয়াৰ ফিউজন হৈ এটা ষ্টেজ আহিব যেতিয়া আইৰণলৈ কনভাৰ্ট হৈ যাব ঠিক আছে যেতিয়া আইৰণলৈ কনভাৰ্ট হৈ যাব তাৰ পিছত আৰু নিউক্লিয়াৰ ফিউজন নহয় তাত ষ্টপ হৈ যাব আৰু সেই যেতিয়া কোৰটোত অকল আইৰণ থাকিব এতিয়া তাতটো নিউক্লিয়াৰ ফিউজনটো কমপ্লিটলি ষ্টপ হৈ গ'ল কিন্তু তাত গ্ৰেভিটেশনাল যেটো ইন্টাৰেকশন হেতু কন্টিনিউয়াসলি
হৈ আছে গ্ৰেভিটেশ্যনেল পুলটো গৈ আছে কিমান একদম থুপ খাই গৈ আছে সিহঁতি আৰু এনেকৈ থুপ খাই প্ৰেছাৰ ইমান ইনটেন্স ইনফাইনাইট প্ৰেছাৰ হ'ব এটা সময়ত কি হ'ব সেইটো ইনৱাৰ্ড এক্সপ্ল'জন হৈ যাব ইনৱাৰ্ড এক্সপ্ল'জন যদি আমি স্পেচ টাইম আকৌ ফেব্ৰিকটোত চাবলৈ চেষ্টা কৰোঁ ইয়াত কি হ'ব এই সাপোজ এই ষ্টাৰটো ইয়াৰ ইনৱাৰ্ড যেতিয়া এক্সপ্ল'জন হ'ব এনেকৈ ইনৱাৰ্ড এক্সপ্ল'জন হৈ যাব ইনৱাৰ্ড এক্সপ্ল'জন এই ইনৱাৰ্ড এক্সপ্ল'জন হোৱা ফেজটোকে কি বুলি কয় ছুপাৰনোভা আইৰণ ফৰ্ম হ'ল ক'ৰত আইৰণখিনিৰ মাজত আকৌ নিউক্লিয়াৰ ফিউজন নহয় তাতে ষ্টপ হৈ যাব দিট ইজ দ্য লাষ্ট ফেজ আৰু এইটো কিহৰ ক্ষেত্ৰত হৈছে চানৰ নিচিনা মাছৰ ক্ষেত্ৰত হোৱা নাই চানতকৈ বহুত বেছি মাছ লাগিব তেতিয়া এইটো অৱস্থালৈ আহিব তাৰপিছত আইৰণৰ মাজত কি হৈছে গ্ৰেভিটেশ্যনেল পুলটো লাগিয়ে আছে ইণ্টাৰেক্ট কৰি কিমান ইণ্টাৰেক্ট কৰিব এটা সময়ত কি হ'ব সিহঁতি ফাটি যাব আৰু ইনৱাৰ্ড এক্সপ্ল'জন হ'ব আৰু সেইটোকে ছুপাৰনোভা বুলি কয় ঠিক আছে আৰু এই যেতিয়া এক্সপ্ল'জনটো হ'ল তেতিয়া এই ফেব্ৰিক স্পেচ টাইম ফেব্ৰিকটোত সেই এক্সপ্ল'জনটোৰ কাৰণে এনাৰ্জি ৰিলিজ হৈ যাব আৰু সেই এনাৰ্জিটো ইন দ্য ফৰ্ম অফ কি হ'ব সেই এনাৰ্জিটো ইন দ্য ফৰ্ম অফ গ্ৰেভিটেশ্যনেল ৱেভ ওলাব যাৰ স্পীডটো লাইটৰ স্পীডৰ সমান হয় এতিয়া কথাটো হ'ল যে আমি গ্ৰেভিটেশ্যনেল ৱেভৰ বিষয়ে গম পাইছোঁ লাহে এতিয়া কথাটো হ'ল যে ছুপাৰনোভাৰ বিষয়ে আমি গম পালোঁ ইয়াৰ নেক্সট ফেজ যদি কোনোবা এটা ষ্টাৰৰ মাছ সোলাৰ মাছতকৈ আমাৰ যিটো সোলাৰ মাছ হয় সোলাৰ মাছতকৈ 5 টাইমছ যদি বেছি হয় 5 টাইমছ অফ সোলাৰ মাছ হয় তেনেস্থলত কি হ'ব সেই আইৰণখিনিৰ মাজত ইনৱাৰ্ড যিটো গ্ৰেভিটেশ্যনেল পুল ইমানেই বেছি হ'ব কল্পনাতীত এটা ইণ্টাৰেকশ্যন হ'ব যাৰ ফলত লাইটটো এমিট কৰিব নোৱাৰে এস্কেপ কৰিব নোৱাৰিব লাইটটো পাছ কৰিব নোৱাৰিব সেই অৱস্থাটোকে কি বুলি কোৱা হয় ব্লেক হোল বুলি কোৱা গতিকে গ্ৰেভিটেশ্যনেল ৱেভৰ কথা আমি গম পালোঁ এতিয়া কথাটো হ'ল যে যেতিয়া ছুপাৰনোভাটো ইমপ্ল'ড অৰ্থাৎ ইনৱাৰ্ড এক্সপ্ল'জন যেতিয়া হৈছিলে তাৰপিছত গ্ৰেভিটেশ্যনেল ৱেভটো এজ এ এনাৰ্জি ওলালে এতিয়া সেই গ্ৰেভিটেশ্যনেল ৱেভটোক যদি আমি ডিটেক্ট কৰি লওঁ তেতিয়া আমি ইউনিভাৰ্ছ ফৰ্মেশ্যন অৰ্থাৎ বিগ বেংবোৰ কি হৈছিলে এটা এক্সপ্ল'জন এটা পইণ্ট অফ ছিংগুলাৰিটি এক্সপ্ল'ড হোৱাৰ কাৰণে হৈছিলে তাতোতো গ্ৰেভিটেশ্যনেল ৱেভ ওলাব আৰু সেইটো চাগে ফাৰ্ষ্ট লাইট পাৰ্টিকলছ এমিট হৈছিলে তাৰ আগতে সেই গ্ৰেভিটেশ্যনেল ৱেভটো চাগে ওলাইছিলে আৰু সেই গ্ৰেভিটেশ্যনেল ৱেভটোক যদি ডিটেক্ট কৰি লোৱা যায় ইউনিভাৰ্ছ ফৰ্মেশ্যন বা তাৰ এক্সপানশ্যনৰ বিষয়ে বহু তথ্য আহৰণ কৰিব পাৰি গতিকে এইবোৰে আছিলে ৰেড শ্বিফ্ট তাৰপিছত CMBR তাৰপিছত গ্ৰেভিটেশ্যনেল ৱেভ GW বুলি লিখিছোঁ এই তিনিটা ষ্ট্ৰং প্ৰমাণ হয় আমাৰ কিহৰ বিগ বেঙৰ ঠিক আছে এতিয়া গ্ৰেভিটেশ্যনেল ৱেভত আমি কেতিয়া হয় আমি সেইটো দেখিলোঁ যে ছুপাৰনোভা এক্সপ্ল'জনৰ ফলত হ'ব পাৰে ছুপাৰনোভা এক্সপ্ল'জনৰ ফলত হ'ব পাৰে তাৰপিছত আমি দেখিলোঁ যে ব্লেক হোল মাৰ্জাৰৰ ফলত হ'ব পাৰে আকৌ নিউট্ৰন ষ্টাৰ অৰ্বিটেল মুভমেণ্ট অফ দ্য নিউট্ৰন ষ্টাৰৰ ফলতো হ'ব পাৰে গতিকে এই এনেকুৱা বিভিন্ন ধৰণৰ কাৰণত গ্ৰেভিটেশ্যনেল ৱেভটো জেনেৰেট হ'ব আৰু সেই গ্ৰেভিটেশ্যনেল ৱেভটো ডিটেক্ট কৰি ল'লে আমি ইউনিভাৰ্ছৰ বিভিন্ন তথ্য পাব পাৰিম বুলি বিজ্ঞানীয়ে কয় গতিকে আমি বিগ বেঙৰ বিষয়ে আৰু বিগ বেঙৰ বিভিন্ন প্ৰমাণৰ বিষয়ে গম পালোঁ গতিকে ইয়াৰ পৰৱৰ্তী যিটো ভিডিঅ' হ'ব তাত আমি ছ'লাৰ ছিষ্টেমৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম আজিলৈ আহিছোঁ ধন্যবাদ